নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বাবে উৎসৰ্গা কৰিলে গুৱাহাটীৰ দীৰ্ঘতম সেতু গুৱাহাটী দীঘলী পুখুৰী সংযোগী উৰণ সেতু নুনমাটিৰ প্ৰৱেশ অংশত ফিতা কাটি উদ্বোধন কৰাৰ পাছত চানমাৰীত জনতাক সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে প্ৰায় 6 কিলোমিটাৰ দৈৰ্ঘ্যৰ এইখন উৰণ সেতুখন মহাৰাজ পৃথুৰ নামত উৎসৰ্গা কৰা হৈছে প্ৰায় 18 মাহত সম্পূৰ্ণ হৈছে 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উৰণ সেতুখন 122টা খুঁটাৰ ওপৰত শক্তিশালীকৈ স্থাপন কৰা হৈছে উৰণ সেতুখন কিন্তু চানমাৰীৰ পৰা দীঘলী পুখুৰীৰ দিশে 10 ফুট 10 ইঞ্চিতকৈও অধিক ওখ বাহন চলাচল কৰিব নোৱাৰিব অধিক ওখ বা গধুৰ যান-বাহন চলাচল কৰাত নিষেধাজ্ঞা থাকিব উৰণ সেতুখনত বিশেষকৈ সেই নিৰ্দিষ্ট অংশটোত উৰণ সেতুখন মুকলিৰ লগে লগে গুৱাহাটীৰ এটা বৃহৎ অঞ্চলৰ যান-জঁটৰ সমস্যা লাঘৱ হোৱাৰ লগতে অধিক সুচল হৈ পৰিব যাতায়াত ব্যৱস্থা আজি আমি নুনমাটিৰ পৰা চানমাৰীলৈ নিৰ্মাণ কৰা উৰণীয়া সেতুখন গুৱাহাটীবাসী আৰু অসমবাসী ৰাইজৰ বাবে উৎসৰ্গা কৰিলোঁ 4.2 কিলোমিটাৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৰাজগড় আৰু উজান বজাৰলৈকে যোৱা দুটা বাহু গুৱাহাটী ক্লাব ৰোটাৰী আৰু ৰাজগড়ত নিৰ্মাণ হ'ব বাকী আছে 300 মিটাৰৰ কনষ্ট্ৰাকশ্যন হি 2 এদিনতে তাৰো কাম আৰম্ভ হ'ব আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত 852 কোটি টকা ব্যয় হ'ল নিশ্চিতভাৱে অসমৰ আটাইতকৈ এইখন দীৰ্ঘতম উৰণীয়া সেতু ভাৰতত কেই নম্বৰত পৰে মই নাজানো পিছত আমি হিচাপ নিকাচ কৰি উলিয়াব পাৰিম কিন্তু ই ভাৰততো নিশ্চিতভাৱে এটা স্থান লাভ কৰিব 14 তাৰিখে ৰাতিপুৱা ইয়াক আমি ৰাইজৰ বাবে মুকলি কৰি দিম 3 দিন ৰাইজে যাতে খোজকাঢ়ি ইয়াৰ যেটো এস্থেটিক সেন্স বা এস্থেটিক বিউটিৰ এটা উপভোগ কৰিব পাৰে সেইকাৰণে আজিৰ পৰা 14 তাৰিখ ৰাতিপুৱালৈকে নুনমাটিৰ পৰা চানমাৰীলৈ কিন্তু আনন্দৰাম বৰুৱা যিখন কমাৰ্চ ফ্লাইঅভাৰ সেইখন খোলা থাকিব আকৌ সিফালে আগবাঢ়ি গৈ চানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈ দুটা পাৰ্টত 3 দিনৰ কাৰণে এই সেতুখন ৱাকিং জোন হৈ থাকিব কিন্তু যেটো জুৰুডৰ পৰা ট্ৰেফিক আহে এটো ফ্লাইঅভাৰৰ তলেদি চলাচল কৰি থাকিব গুৱাহাটীৰ পাহাৰৰ বাসিন্দাৰ বাবে ভাল খবৰ 12000 পৰিয়ালৰ ভূমিৰ পট্টাৰ বাবে আবেদন গ্ৰহণ কৰিছে চৰকাৰে শীঘ্ৰে পাহাৰত বাস কৰা লোকক প্ৰদান কৰা হ'ব ভূমি পট্টা অৱশ্যে অচিনাকি লোকসকলক মাটিৰ পট্টা প্ৰদান কৰা নহয় বুলি স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ পাহাৰবাসীৰ 12000 পৰিয়ালৰ পাট্টা আমি ইতিমধ্যে অনুমোদন কৰিছো বাকি পাট্টাখিনিও মই কাউন্সিলৰ সকলক ৰিকুৱেষ্ট কৰিছো যে প্ৰিমিয়ামৰ চিন্তা কৰি থাকিব নালাগে আবেদনবিলাক লৈ সোনকালে পট্টাখিনি ক্লিয়াৰ কৰি দিব লাগে কিছুমান মানুহকতো মই নিদিও আপোনালোকেও জানে অচিনাকি মানুহবিলাককতো মই বাংলাদেশৰ পৰা হাবিলাককতো নিদিও হেতুটো মোৰটো নীতি আপোনালোকে ক্লিয়াৰ জানে পাহাৰবাসীৰ 12000 পৰিয়ালৰ পাট্টা আমি ইতিমধ্যে অনুমোদন কৰিছো বাকি পাট্টাখিনিও মই কাউন্সিলৰ সকলক ৰিকুৱেষ্ট কৰিছো যে প্ৰিমিয়ামৰ চিন্তা কৰি থাকিব নালাগে আবেদনবিলাক লৈ সোনকালে পট্টাখিনি ক্লিয়াৰ কৰি দিব লাগে কিছুমান মানুহকতো মই নিদিও আপোনালোকেও জানে অচিনাকি মানুহবিলাককতো মই বাংলাদেশৰ পৰা হাবিলাককতো নিদিও হেতুটো মোৰটো নীতি আপোনালোকে ক্লিয়াৰ জানে এক ব্ৰেকিং নিউজ মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ হাজাৰ হাজাৰ লোকৰ অজনজাতি লোকক মেঘালয়ৰ ত্যাগ কৰা ভাবুকি মেঘালয়ৰ উইলিয়াম নগৰৰ পৰা হাজাৰ হাজাৰ লোকৰ পলায়ন দুধনৈত সমবেত হৈছে মেঘালয়ৰ পৰা পলায়ন কৰা লোকৰ উইলিয়াম নগৰত দুৰ্বৃত্তই মছজিদ জ্বলাই দিয়া বুলি উল্লেখ কৰা হৈছে এক গুৰুত্বপূৰ্ণ খবৰ মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ কৰিছে হাজাৰ হাজাৰ লোকে দৃশ্য দেখুৱাইছো দুধনৈৰ এই দৃশ্য অজনজাতি লোকক মেঘালয়ৰ ত্যাগ কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে মেঘালয়ৰ উইলিয়াম নগৰৰ পৰা হাজাৰ হাজাৰ লোকে পলায়ন কৰিবলৈ বাধ্য হৈছে দুধনৈত সমবেত হৈছে মেঘালয়ৰ পৰা পলায়ন কৰা এই লোকসকল
উইলিয়াম নগৰত দুৰ্বৃত্তই মছজিদ জ্বলাই দিয়া বুলি এটা খবৰ আহিছে অধিক তথ্য আমি জানিবলৈ চেষ্টা কৰি আছোঁ দুধনৈত পৰিৱেশ দেখুৱাইছোঁ দুধনৈত এতিয়া মেঘালয়ৰ পৰা অহা লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে অজনজাতীয় লোক এইসকল মেঘালয়ত বাস কৰি আছিল কিন্তু তেওঁলোকক মেঘালয়ৰ পৰা এক প্ৰকাৰ উলিয়াই দিয়া হৈছে বা মেঘালয় খালী কৰিবলৈ তেওঁলোকক নিৰ্দেশ দিয়া হৈছে অজনজাতি লোকক মেঘালয় ত্যাগ কৰাৰ ভাবুকিৰ পাছতেই অসমলৈ আহিছে এইসকল লোক মেঘালয়ৰ উইলিয়াম নগৰৰ পৰা শ লোকে পলায়ন কৰিছে আৰু দুধনৈত সমবেত হোৱাৰ এয়া দৃশ্য আমার যেটা নন ট্রাইবাল মুসলমান আসলাম তাতো মানে 30 বছর 35 বছর একাত হয়ে গেছে মৰুৱাতে তাৰপিছতে আজি 2 বাজিৰ পৰা 4-5টা ল'ৰা আহি নামাবাজাৰত কৈছে তুমি 1 ঘণ্টাৰ পৰা নামাবাজাৰত ওলাই যাব লাগিব নামাবাজাৰ খালী কৰিব লাগিব নাকাৰণে পিছতে অসুবিধা হতে পাৰে তাৰপিছতে 1 ঘণ্টাৰ পিছতে পুলিচ আহিছে ওচি বড়বাবু সেকেন্ড ওচি আহি কল মইতো স্পট দিম তোমাৰ লগত যিবিলাক মানুহ আছে 30 জন হোক 50 জন হোক মই হেল্প কৰিম ইয়াৰ পৰা পুৰা স্পট দি তোমাৰ লগত মানে দুটৰ পৰা ওলাই দি আহিম আমাৰতো যাওয়ার কি আসলে তোরা হওয়ার পিছত তোরা তো পুরা গন্ডগোলই আছে গাড়ি নজায় তার পুলিশ প্রোটেকশন ভাল করে আমাদের স্পট দিছে ইয়াতে তাই একো বেয়া নাই এতে কৈছে যে ইমান রিস্ক নলগে আর আপনার লগত সেপারেটে বেশি ভাল সেপ লৈছে মেঘালয় গভর্নমেন্টক আপনারা কি মেঘালয় গভর্নমেন্ট একটে পাতা নাই মেঘালয় গভর্নমেন্ট কোনো একশনো লয় নাই অধিক তথ্যৰ প্ৰয়োজন আছে আমাৰ সাংবাদিক অৰূপ নাথ ফোনলাইনত আছে অৰূপ গোটেইখিনি কথা অলপ যদি বিশদভাৱে জনায় আপুনি কোনে এওঁলোকক ভাবুকি দিলে আৰক্ষীয়ে কিয় ভাবুকি দিয়া লোকক সহযোগ কৰিলে এক প্ৰকাৰ আৰু লগতে এওঁলোক এতিয়া অসমলৈ আহিছে অসমৰ ক'ত যাব গোটেইখিনি তথ্য আপোনাৰ পৰা জানিব বিচাৰিছোঁ নিশ্চয়কৈ প্ৰাঞ্জল ৰাতি যোৱাকালি নিশাৰে পৰা আচলতে মেঘালয়ৰ বিশেষকৈ পশ্চিম গাৰোপাহাৰ অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেই কথা আচলতে সকলোৱে জানে আৰু তাৰ পিছতে মেঘালয়ত পশ্চিম গাৰোপাহাৰ জিলাত গোটেই ঘটনাটো সংঘটিত হ'ল প্ৰথম অৱস্থাত তাৰ পিছৰে পৰা কিন্তু গোটেই মেঘালয় বিশেষকৈ গাৰোপাহাৰ অঞ্চলত কেইবাখনো জিলাত 4খনকৈ জিলাত এই গোটেই আচলতে গোটেই বিষয়টো বিয়পি পৰিলে আৰু তাৰ পিছত আজি মই কিছুসময় পূৰ্বে দুধনৈত দেখিবলৈ পালো সেই পৰিস্থিতি যে মেঘালয়ৰ পৰা শ লোক অসমত প্ৰৱেশ কৰিছে অৰ্থাৎ গোৱালপাৰা জিলাত প্ৰৱেশ কৰিছে সেইসকল লোক আৰু সেইসকল লোকৰ লগত মই যেতিয়া প্ৰথম অৱস্থাত কথা বতৰা পাতিলো তেতিয়া তেখেতসকলে ক'লে যে মেঘালয়ৰ আচলতে যিটো বৰ্তমানৰ পৰিস্থিতি খুব ভাল পৰিস্থিতি নহয় বুলি ক'লে আৰু উইলিয়াম নগৰত থকা একাংশ লোক উইলিয়াম নগৰত থাকে তেখেতসকলক কোনো আচলতে তাৰে লোকসকলে আহি পেলাই ভাবুকি প্ৰদান কৰিছিলে যে দুপৰীয়া 2 বজাৰ ভিতৰত তেখেতসকলক মেঘালয় ত্যাগ কৰিবৰ কাৰণে ভাবুকি প্ৰদান কৰিছিলে আৰু 2 বজাৰ ভিতৰত যদি মেঘালয় তেখেতসকলে ত্যাগ নকৰে তেতিয়াহ'লে তাৰ পিছৰ পৰিস্থিতি যি হ'ব আচলতে তাৰ কাৰণে কোনো দায়ী নহ'ব বুলি তেনেকুৱা ধৰণৰ তেখেতসকলক ভাবুকি প্ৰদান কৰিছিলে আৰু সেই ভাবুকি প্ৰদান কৰাৰ পিছতে সেইসকল লোকে উইলিয়াম নগৰত তেখেতসকলে জনোৱা অনুসৰি প্ৰায় 10,000 তেনেকুৱা লোক যিসকল লোকৰ স্থায়ী বাসিন্দা আচলতে তেখেতসকল মেঘালয়ত নহয় আৰু তেখেতসকলে কোৱা অনুসৰি সেইসকল লোক অসমৰ বুলি তেখেতসকলে কৈ আছে বিশেষকৈ সাউথ শালমাৰা দক্ষিণ শালমাৰা মানকাছাৰ অঞ্চলৰ সেইসকল লোক বুলি কৈ আছে আৰু সেইসকল লোক কিছু সময় পূৰ্বে দুধনৈ হৈ তেখেতসকলে মানকাছাৰলৈ ৰাওনা হৈছে আৰু মেঘালয় যি আৰক্ষী আছে মেঘালয় আৰক্ষীয়ে তেখেতসকলক এস্কৰ্ট প্ৰদান কৰি অসমত প্ৰৱেশ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰি দিছে আৰু সেইসকল লোক অসমত প্ৰৱেশ কৰিছে গোৱালপাৰা জিলাসকলে মানকাছাৰ অৰ্থাৎ দক্ষিণ শালমাৰালৈ তেখেতসকলে ৰাওনা হৈছে আৰু এই মুহূৰ্তত যদি সেই কথা তেখেতসকলক কম কিছু উৰা বাতৰি মেঘালয়ত নোহোৱা নহয় আচলতে প্ৰাঞ্জল কিছু উৰা বাতৰি আচলতে মেঘালয়ত চলিছে আৰু একাংশই আচলতে মেঘালয়ৰ কথা যদি কওঁ আমি একাংশ দুষ্কৃতিকাৰী বা দুৰ্বৃত্তই এনেকুৱা ধৰণৰ সংগঠিত স্বাভাৱিক দুষ্কৃতিকাৰী বা দুৰ্বৃত্তৰ প্ৰসংগ আহিছে এওঁলোকৰ এজনৰ ভাষ্য আমি শুনিলোঁ যে তেওঁ কৈছে 30-35 বছৰ কাল তেওঁলোক মেঘালয়ত আছে মানে তেওঁলোকে তাতেই বৈধ নাগৰিকত্ব পাই গৈছিল হয়তো কিন্তু এতিয়া অসমৰতো তেওঁলোকৰ নাগৰিকত্ব নাই বা অসমৰ বিশেষকৈ স্বাভাৱিকতে ভাৰতীয় ব্যক্তি হ'লে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত থাকিব পাৰে যদিও তেওঁলোকৰ আধাৰ কাৰ্ড বা এইবোৰ তথ্য পাতি পেন কাৰ্ড ক'ৰ আচলতে তেওঁলোকৰ স্থায়ী বাসিন্দা বুলি দেখুৱাইছে সেইখিনি কিবা তথ্য আপুনি আহৰণ কৰিছে নিশ্চয় প্ৰাঞ্জল মই নিশ্চয় তেখেতসকলৰ লগত সেই কথাখিনি মই স্পষ্টকৈ তেখেতসকলৰ লগত পাতিছোঁ যে আপোনালোকে যিহেতু 30-35-40 বছৰত উইলিয়াম নগৰে হওক বা মেঘালয়ত আপোনালোকে বসবাস কৰি আছে আৰু আপোনালোকৰ ভোট ক'ত হয় আপোনালোকে ভোট ক'ত প্ৰদান কৰে সেই কথা মই স্পষ্টভাৱে তেখেতসকলক সুধিছিলোঁ আৰু তেখেতসকলে কিন্তু মই যিকেইজন লোকক সেই কথা সুধিছিলোঁ আটাইকেইজন লোকে কিন্তু কৈছে আমাৰ মেঘালয়ত আমাৰ ভোট নাই মেঘালয়ত আমি ভোট প্ৰদান নকৰোঁ আমি অসমতে দক্ষিণ শালমাৰা মানকাছাৰ অঞ্চলত আমি
ভোট দিওঁ হয়। গতিকে সেই কথালৈ যদি লক্ষ্য কৰোঁ তেখেতে কিমান দূৰ সঁচা কথা কৈছে বা কি কৈছে আমি নাজানো নিশ্চয়। কিন্তু তেখেতসকলে ভাষ্য সেই প্ৰদান কৰিছে যে মেঘালয়ত তেখেতসকলৰ ভোটাধিকাৰ নাই আৰু নিশ্চয়। সেইসকল লোকে অসমত ভোটাধিকাৰ সাব্যস্ত কৰে বুলি তেখেতসকলে কৈছে কিন্তু এই মুহূৰ্তত প্ৰাঞ্জল এটা স্থল আছে বিশেষকৈ গোৱালপাৰা জিলাখন যিহেতু নৰ্থ গাৰো হিলছৰ পাৰ্শ্বৱৰ্তী এখন জিলা অসমৰ আৰু নৰ্থ গাৰো হিলছৰ যিমানবোৰ আচলতে পথ উপপথ আছে মেঘালয়ৰ পৰা অসমত সংযোগ কৰা সেইসমূহ অঞ্চলত কিন্তু আৰক্ষী বা গোৱালপাৰা জিলা প্ৰশাসনে এনেকুৱা ধৰণৰ এক তালাচী ব্যৱস্থা গ্ৰহণ কৰিব লাগে আচলতে যিসকল অসমৰ লোক সেইসকল আহক আমাৰ আচলতে অসমৰ লোক হিচাপে আমাৰ ক'ব লগা নাই কিন্তু এই সূত্ৰে আচলতে একাংশ অসমৰ নোহোৱা লোকসকলে যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তেখেতসকলৰ ডকুমেণ্টছ নিশ্চয় অৰূপ এই ক্ষেত্ৰত অসম আৰক্ষীয়েও বিশেষ চকু দিব লাগে বুলি দাবী উত্থাপন হৈছে আমি আপোনাক ধন্যবাদ জনাইছোঁ কিন্তু আপুনি এই বিষয়টোৰ ওপৰত চকু ৰাখক আমি ৭২ জোপা গছ উভালিলোঁ তাৰে ৬৮ জোপা গছ জীৱন্তে আছে দীঘলী পুখুৰীৰ গছ উভালি নিয়াৰ বাবে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ মহাৰাজ পৃথু উৰণ সেতু মুকলি কৰি মুখ্যমন্ত্ৰীয়ে দিলে উভালি পেলোৱা গছৰ শেহতীয়া হিচাপ এই ফ্লাইঅভাৰখন হওঁতে গছক লৈ ৰাজনীতি চলিল গছ কাটি গ'ল ফ্লাইঅভাৰখন আধা হৈ গ'ল 75% হৈ গ'ল এতিয়া ক'লে গছ কাটক ফ্লাইঅভাৰৰ কাম কৰিব নোৱাৰে যদি আধাতে ফ্লাইঅভাৰৰ কাম মই ৰখাই দিওঁ মানুহ ক'ত যাব যদি গছ কটাৰ কথাই আছিল প্ৰথমতে ক'ব লাগিছিলে তেওঁলোকে প্ৰথম ফ্লাইঅভাৰখন হ'ব দিলে যেতিয়া 60-70% ফ্লাইঅভাৰখন হৈ গ'ল তেতিয়া গছ আহি গ'ল তেতিয়া মই তেওঁলোকক বুজালো যে এতিয়াতো ফ্লাইঅভাৰখন শেষ হ'ব হ'ল এতিয়া যদি ইয়াতে আমি ৰখাই দিওঁ কাম কেনেকৈ হ'ব আমি ৭০ডাল গছ পুলি আমি ক'লো টেকনলজি চবতে আছে ৭০ডাল গছ পুলি গছ আমি উঘালিলো আৰু তাৰ ৬৮ডাল গছ পুলি এতিয়া জীৱন্তে আছে ডাঙৰ হৈছে ধুনীয়া সেউজীয়া তাৰ পৰা পাত ওলাইছে জুবিন গাৰ্গে গছ কটাৰ সময়ত আন্দোলনলৈ গৈছিল তাৰ পাছত মই এদিন ৰাতিপুৱা ফোনত কথা পাতিলোঁ ফ্লাইঅভাৰখন নহ'লে কি হ'ব বুজাইছিলোঁ তেতিয়া তেওঁ মোক কৈছিল দাদা মোৰ পুৰা ছাপোৰ্ট আছে টেলিভিছনতো তেওঁ এইখিনি কথা কৈছিল মহাৰাজ পৃথু উৰণ সেতু মুকলি কৰি মুখ্যমন্ত্ৰীৰ এই মন্তব্য পাহাৰবাসীৰ ১২,০০০ পৰিয়ালৰ পাট্টা আমি ইতিমধ্যে অনুমোদন কৰিছোঁ বাকী পাট্টাখিনিও মই কাউন্সিলৰসকলক ৰিকুৱেষ্ট কৰিছোঁ যে প্ৰিমিয়ামৰ চিন্তা কৰি থাকিব নালাগে আবেদনবিলাক লৈ সোনকালে পট্টাখিনি ক্লিয়াৰ কৰি দিব লাগে কিছুমান মানুহকতো মই নিদিওঁ আপোনালোকেও জানে অচিনাকি মানুহবিলাককতো মই বাংলাদেশৰ পৰা অহাবিলাককতো নিদিওঁ সেইটোতো মোৰতো নীতি আপোনালোকে ক্লিয়াৰ জানে লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত ৩জনৰ মৃত্যু হাৰমতি লখনাবৰীৰ দীপাংকৰ হাজৰিকা আৰু পত্নী পৰি হাজৰিকাৰ ঘটনাস্থলীতে মৃত্যু সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নি থকা অৱস্থাত দীপাংকৰৰ পিতৃ যজ্ঞৰাম হাজৰিকাৰ মৃত্যু দীপাংকৰৰ ১৮মহীয়া কন্যা সন্তানক সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হয় মৃত দীপাংকৰ হাজৰিকা এগৰাকী শিক্ষক আছিল বুলি জানিব পৰা হৈছে নিয়ন্ত্ৰণ হেৰুৱাই টোলগেটত দুৰ্ঘটনাত পতিত হ'ল ছুইফ্ট ডিজায়াৰ বাহন নাৰায়ণপুৰৰ পৰা বান্দৰদেৱা অভিমুখে আহি আছিল বাহনখন টোলগেটৰ সন্মুখত স্পীড ব্ৰেকাৰ নথকাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে এইটো গুৱাহাটী দিশৰ ফালে পৰা আহিছে কোনফালে গৈ আছিলে লখিমপুৰ ফালে গৈ আছে কেইজন ঢুকাইছে এতিয়ালৈকে বৰ্তমান 2জন ঢুকাইছে কেইজন আছিলে গাড়ীখনত গাড়ীখনত 2জন আছিলে 3জন আছিলে বুঢ়া এজন আছিলে বয়সীয়াল মানুহ এজন মেডিকেল পঠোৱা হৈছে হয় আৰু বেবী এটা আছিলে বেবীটো মেডিকেল পঠোৱা হৈছে হয় আৰু 2জন স্পটত মানে এতিয়া ডেথ হৈছে শ্ৰীভূমিৰ মালুয়া জলালপুৰত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হ'ল এজন স্কুটি আৰোহীৰ তীব্ৰবেগী দাম পালে মহতিয়াই নিয়া স্কুটি আৰোহীজনক মৃত্যু হোৱা লোকজনৰ নাম হেলালুদ্দিন ট্ৰাক পাৰ্কিঙৰ ফলত অঞ্চলটোত ঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ গান্ধী গ্ৰামৰ চেট্টি মিলৰ সন্মুখত অবৈধভাৱে ট্ৰাক পাৰ্কিং কৰাৰ অভিযোগ এই ঘটনাৰ পাছতে স্থানীয় ৰাইজে অৱৰোধ কৰে পথ অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে শীঘ্ৰে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে
বদৰপুৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। এই ঘটনা আসলে আমরা আসলাম মানে আমি বাংলাদেশে হওয়ার সময় দুইটা গাড়ি পিছনে আসলো তোমার জাম ব্লক দেখছি তখন তাড়াতাড়ি আইছি এই যে ঘটনা দেখছি এক টু জেড ঘটনা হইল দিয়া এই টিপারে যে অবৈধ কাজ করছে আপনার অন্যায়ভাবে এটা মানে এক টু জেড তার ভুল। আর এই খান্দিগাম জলালপুর পেছনে করে এটা অঞ্চলের মানুষের এক নম্বর কথাটা হইল আপনার পাওয়া নেই তাই করতো আজকে একদিন না আজকে 3-4 মাস আগেও একটা ঘটনা এইখানে হয়েছে যেটা টুকির মধ্যে একটা হামাতে সেই সময়ও এই জানোর কারণে। তেলৰ তীব্ৰ সংকটত ভুগিছে পাকিস্তান। অসহায় হৈ পৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। তেলৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ নাই সামৰ্থ্য। উপায়হীন শ্বৰীফে 2 সপ্তাহৰ বাবে ঘোষণা কৰিলে বিদ্যালয় বন্ধ। অনিৰ্দিষ্ট কাললৈ সপ্তাহত মাত্ৰ 4 দিনহে চৰকাৰী কাৰ্যালয় চলোৱাৰ দিলে নিৰ্দেশ। দেশত শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰাৰ স্বাৰ্থত 60% চৰকাৰী বাহন চলাচলত আৰোপ কৰিলে নিষেধাজ্ঞা। ইন্ধনৰ ভাত্তা 50% কৰ্তনৰ নিৰ্দেশ দিলে শ্বাহবাজ শ্বৰীফে। নতুন ব্যৱস্থাৰ অধীনত চৰকাৰী আৰু ব্যক্তিগত দুয়োটা ক্ষেত্ৰৰ 50% কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব। বিশ্ববিদ্যালয় আৰু উচ্চ শিক্ষানুষ্ঠানসমূহক অনলাইন লাৰ্ণিং প্লেটফৰ্মৰ জৰিয়তে শ্ৰেণী অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। কেৱল ইমানেই নহয়, ৰাজহুৱা ব্যয় 20% কৰ্তন কৰে অসহায় প্ৰধানমন্ত্ৰীজনে। মধ্যপ্ৰাচ্যৰ যুদ্ধই শোলঠেকত পেলাইছে বহু দেশত, কিন্তু পাকিস্তানৰ দৰে দুৰৱস্থাৰ হয়তো সন্মুখীন হ'বলগীয়া হোৱা নাই কোনো দেশেই। हफ्ते में सिर्फ 4 दिन दफातर खुलेंगे। तेल की बचत के लिए हफ्ते में 1 इजाफी छुट्टी दी जा रही है, मगर इसका इतलाक बैंकों पर नहीं होगा। मजीद फौरी तौर पर तमाम स्कूलों को रवां हफ्ते के आखिर से 2 हफ्तों की छुट्टियां दी जा रही हैं और हायर एजुकेशन के तमाम इदारों में फौरी तौर पर ऑनलाइन क्लासों का आगाज किया जा रहा है। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানক গৰিহণা ভাৰতৰ। পাকিস্তানে আফগানিস্তানত কৰা আক্ৰমণক দিলে গৰিহণা। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানক দিলে নীলা আখ্যা। পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় আইন, ৰাষ্ট্ৰসংঘৰ চনদ আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব নীতি উলংঘা কৰাৰ অভিযোগ ভাৰতৰ। আফগানিস্তানত আক্ৰমণেৰে পাকিস্তানে নীতি উলংঘা কৰাৰ অভিযোগ। পবিত্ৰ ৰমজান মাহত নিৰ্দয়ভাৱে বিমান আক্ৰমণ চলাই 185জন নিৰীহ লোকক হত্যা কৰা ঘটনাক দিলে তীব্ৰ গৰিহণা। এই মৃতসকলৰ ভিতৰত 55% লোকেই মহিলা আৰু শিশু। এই আক্ৰমণৰ ফলত স্থানচ্যুত হ'বলগীয়া হৈছে 1 লাখৰো অধিক লোক। বিশ্বৰ সন্মুখত ভাৰতে পাকিস্তানক দিলে তুলাধুনা। India strongly condemns the airstrikes on Afghan territory, which are flagrant violations of international law and the UN Charter and the principle of state sovereignty. It's hypocritical to espouse high principles of international law and Islamic solidarity on the one hand, while mercilessly carrying out airstrikes during the holy month of Ramadan that have killed 185 innocent civilians as of 6th March, around 55% of whom are women and children, and displaced over 100,000 according to the UNAMA on the other. We also reiterate our grave concern on the practice of trade and transit terrorism by denial of passage for trade and the cynical closure of access for a landlocked country. UN declarations on LLDCs sound hollow in the face of such actions. The trade and transit vulnerabilities of LLDCs should not be weaponized. This is a violation of WTO norms and of the UN Charter and international law. While we condemn these acts, we reaffirm our support for the territorial integrity, sovereignty and independence of Afghanistan. বাহৰেইনত গ্ৰেপ্তাৰ 5 জন পাকিস্তানী আৰু 1জন বাংলাদেশী লোক। ইৰাণৰ মিছাইল আৰু ড্ৰোন আক্ৰমণৰ দৃশ্য গ্ৰহণৰ লগতে এই আক্ৰমণৰ প্ৰশংসা কৰিছিল এই 6জন লোকে। ইৰাণত হোৱা আক্ৰমণক লৈ প্ৰকাশ কৰিছিল সহানুভূতি। আক্ৰমণক লৈ ছ'চিয়েল মিডিয়া যোগে এই 6 লোকে বিয়পাইছিল ভুৱা তথ্যও। জনমত বিপথে পৰিচালিত কৰাৰ লগতে ভুৱা তথ্য বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় লোককেইজনক, যিয়ে নাগৰিকৰ মাজত শংকা বিয়পোৱাৰ ক্ষেত্ৰত যোগাইছিল অৰিহণা। গ্ৰেপ্তাৰ হোৱা পাকিস্তানী নাগৰিককেইজনৰ নাম ক্ৰমে আফদেল খান, মহম্মদ আকবৰ, আহমেদ মমতাজ, আৰ্ছলান সাজিদ আৰু আব্দুল ৰহমান।
বিপৰীতে বাংলাদেশীজন মহম্মদ মীৰ বুলি চিনাক্ত হৈছে এই লোককেইজনক গ্ৰেপ্তাৰৰ সমান্তৰালকৈ সকলোকে চৰকাৰী উৎসৰ তথ্যতহে বিশ্বাস কৰিবলৈ আহ্বান জনাইছে বাহৰেইন প্ৰশাসনে ভুৱা ভিডিঅ' বা বাতৰি প্ৰচাৰৰ পৰা সকলোকে বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰা হৈছে কোনো পৰিস্থিতিত ইজৰাইল আৰু আমেৰিকাৰ সৈতে আপোচ নকৰে ইৰানে ট্ৰাম্পৰ দাবীক নস্যাৎ কৰি যুদ্ধ কেতিয়া শেষ হ'ব সেয়া ইৰানেহে নিৰ্ণয় কৰিব বুলি হুংকাৰ দিয়ে IRGCয়ে ইৰানে নিৰ্ণয় কৰিব যুদ্ধৰ ভৱিষ্যত ট্ৰাম্পৰ দাবী নস্যাৎ কৰি IRGCৰ হুংকাৰ কোনো পৰিস্থিতিত ইজৰাইল আৰু আমেৰিকাৰ সৈতে আপোচ নকৰে বুলি ঘোষণা ইৰানৰ বিদেশ মন্ত্ৰী আব্বাছ আৰাঘাচিৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ পাছত যুদ্ধ বন্ধ কৰাৰ ট্ৰাম্পৰ দাবীক নস্যাৎ কৰিলে ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছে যুদ্ধ কেতিয়া শেষ হ'ব সেয়া নিৰ্ধাৰণ কৰিব ইৰানে এই হুংকাৰেৰে দীৰ্ঘদিনলৈ যুদ্ধ চলাই যোৱাৰ অংগীকাৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ নেতৃত্বৰ এই অহংকাৰৰ বিপৰীত ছবি দেখা গৈছে ইৰানত 11 দিনৰ যুদ্ধত অঘৰী হৈছে 19,000 পৰিয়াল নিহত হৈছে 1,332 গৰাকী লোক মৃত্যুৰে যুঁজিছে হাজাৰ হাজাৰ আহত লোকে যুদ্ধৰ প্ৰথম দিনাই সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিক হেৰুৱাই নিথৰুৱা হৈছে দেশখন ইতিমধ্যে ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ধ্বংস হৈছে ইৰানৰ 46খন জাহাজ ইৰানৰ একাধিক পৰমাণু কেন্দ্ৰত চলিছে ধাৰাবাহিক আক্ৰমণ সোমবাৰে নিশা ইজৰাইলৰ বিমান আক্ৰমণত চাৰখাৰ হৈছে তাব্ৰিজ ইছফাহান আৰু কাৰাগৰ পৰমাণু কেন্দ্ৰ কিন্তু ইমানৰ পাছতো ইজৰাইল আৰু আমেৰিকাৰ ওচৰত সেও মানিবলৈ ৰাজি হোৱা নাই ইৰাণ হয়তো ৰাছিয়া আৰু চীনৰ প্ৰত্যক্ষ সহযোগিতাৰ বাবেই নাও বুৰিলেও টিঙৰ পৰা নামিব খোজা নাই যুদ্ধ বিধ্বস্ত দেশখনে দীৰ্ঘদিনলৈ যুদ্ধ চলাই যোৱাৰ পণ লোৱা ইৰাণে আমেৰিকা আৰু ইজৰাইলৰ মিত্ৰ দেশলৈ বন্ধ কৰি দিছে খাৰুৱা তেলৰ যোগান মধ্যপ্ৰাচ্যৰ লগতে ইউৰোপীয়ান ইউনিয়নৰ বিভিন্ন দেশৰ পৰা আমেৰিকা আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ লগতে কূটনীতিকক আঁতৰাই নিলেহে হৰমুজ প্ৰণালী মুকলি কৰি দিয়াৰ চৰ্ত তেহৰানৰ তেতিয়ালৈকে হৰমুজ প্ৰণালীয়েদি 1 লিটাৰো খাৰুৱা তেল ওলাই নাযায় বুলি বিশ্বক জনাই দিলে IRGCৰ মুখপাত্ৰ আলী মোহাম্মদ নাইনে ইয়াৰ বিপৰীতে হিজবুল্লাৰ বিৰুদ্ধে চলা ইজৰাইলৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত ত্ৰাহি মধুসূদন কৰিছে লেবাননে তেল আবিবলৈ যুদ্ধবিৰতিৰ প্ৰস্তাৱ লেবাননৰ ৰাষ্ট্ৰপতি জোচেফ আউনৰ যুদ্ধৰ বাবে বন্ধ হৈছে পশ্চিম এছিয়াৰ বহু দেশৰ আকাশী পথ শ বিমান বাতিল হোৱাৰ বাবে হাহাকাৰ লাগিছে পৰ্যটকৰ চাকৰি কৰাৰ সূত্ৰে কিংবা পঢ়া শুনাৰ খাতিৰত মধ্যপ্ৰাচ্যৰ দেশত আবদ্ধ হৈ থকা হাজাৰ হাজাৰ ভাৰতীয় লোকক উদ্ধাৰৰ ব্যৱস্থা কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইউৰোপলৈ শক্তি কৰ্তনৰ ভাবুকি ৰাছিয়াৰ LNGত নিষেধাজ্ঞা আৰোপ কৰিলে ইউৰোপীয় ইউনিয়নলৈ শক্তি যোগান বন্ধ কৰাৰ ভাবুকি দিছে পুতিনে দুৱাৰখন বন্ধ হোৱালৈ ইউৰোপক অপেক্ষা নকৰিবলৈ দিলে সকিয়নি ইউৰোপীয় ইউনিয়নে ৰাছিয়াৰ LNGত নিষেধাজ্ঞা আৰোপ কৰাৰ বাতৰিয়ে লাভ কৰে বহুল চৰ্চা তেনে সময়তে ইউৰোপীয় বজাৰলৈ শক্তি যোগান বন্ধ কৰাৰ হুংকাৰ দিয়ে ৰাছিয়া EU countries from 25th of April plan to impose additional restrictions on Russian LNG and energy, all the way to imposing a complete ban on such supplies in 2028.
In this regard, I've already instructed the government to evaluate the possibility of stopping energy supplies to the European market without waiting for the door to be shut in our face. And those volumes will be shifted to other markets that are more interesting and promising to us. Right now, the market situation is developing in such a way that if we make this transition right now, if we shift to markets that really need increased supplies, we will get a stable foothold there in markets where there is reliable demand and where there are reliable long-term relations. The states that are building long-term relations with Russia, constructive relationships with Russia. ইৰাণৰ বিৰুদ্ধে চলা যুদ্ধ শীঘ্ৰে শেষ হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ পিছতে কমিল খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $117 পৰা $81 কমিল খাৰুৱা তেলৰ মূল্য ডোনাল্ড ট্ৰাম্পৰ এটা ঘোষণাতে কমিল খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $117 পৰা $81 কমিল খাৰুৱা তেলৰ মূল্য ইৰাণৰ বিৰুদ্ধে চলা যুদ্ধ সোনকালে শেষ হ'ব বুলি সোমবাৰে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ পিছতে হুৰাহুৰে কমিছে খাৰুৱা তেলৰ মূল্য ভাৰতীয় সময়মতে সোমবাৰে পুৱা 10:50 পৰা নিম্নগামী হৈছে খাৰুৱা তেলৰ মূল্য তাৰ ঠিক 5 মিনিট পূৰ্বে খাৰুৱা তেলৰ প্ৰতি বেৰেলত মূল্য হৈছিল $117 মঙলবাৰে পুৱতি নিশা 1:05 খাৰুৱা তেলৰ মূল্য হ্ৰাস পালে $81.19 বৰ্তমান প্ৰতি বেৰেলত $81 পৰা $91 মাজত বিক্ৰী হৈছে খাৰুৱা তেল ৰিপাব্লিকান দলৰ এটা অনুষ্ঠানত খাৰুৱা তেলৰ মূল্য অনাগত দিনত বৃদ্ধি পোৱাৰো আশংকা ব্যক্ত কৰিছে ডোনাল্ড ট্ৰাম্পে ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰি আমেৰিকা আৰু ইজৰাইললৈ যুদ্ধ জয় নকৰালৈকে খাৰুৱা তেলৰ বজাৰ অস্থিৰ হৈ থাকিব বুলিও ঘোষণা ডোনাল্ড ট্ৰাম্পৰ হৰমুজ প্ৰণালী তেল সৰবৰাহ বন্ধ কৰি সমগ্ৰ বিশ্বক অস্থিৰ কৰাৰ চেষ্টা চলোৱা ইৰাণক হকিয়ালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে We think it's going to lead to just more of the same problem for the country. So I was disappointed to see that. ইৰাণেও উভতি ধৰিছে আমেৰিকাক খাৰুৱা তেলৰ প্ৰতি বেৰেলত $200 বোজা বহন কৰাৰ ক্ষমতা আছে যদি যুদ্ধ চলাই যোৱাৰ আহ্বান IRGCৰ মুখপাত্ৰ ইব্ৰাহিম জুলফিকাৰীৰ বিপৰীতে ইৰাণৰ বিৰুদ্ধে চলা যুদ্ধই 11 দিনত ভৰি দিয়াৰ সময়ত আমেৰিকাতে প্ৰবল চাপৰ মুখত পৰিছে ট্ৰাম্প চলিত বছৰৰ 3 নৱেম্বৰত আমেৰিকাৰ হাউচ অফ ৰেপ্ৰেজেণ্টেটিভৰ 435 আসনৰ লগতে 100 সদস্যৰ সেনেটৰ 35খন আসনৰ বাবে অনুষ্ঠিত হ'বলগা মধ্যকালীন নিৰ্বাচনৰ বাবে চাপত আছে ডোনাল্ড ট্ৰাম্প তাৰ পূৰ্বে যিকোনো প্ৰকাৰে খাৰুৱা তেলৰ মূল্য নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা হোৱাইট হাউচৰ যাৰ বাবে সোমবাৰে নিশা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে টেলিফোনত 1 ঘণ্টা জোৰা বাৰ্তালাপ ডোনাল্ড ট্ৰাম্পৰ পুটিনৰ সৈতে টেলিফোনত কথা পতাৰ পিছতে হোৱাইট হাউচৰ সাংবাদিক সন্মিলনত ইন্ধনৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ বহু নিষেধাজ্ঞা তুলি দিয়াৰ ঘোষণা ডোনাল্ড ট্ৰাম্পৰ Putin today. Yes. What did you discuss? Yes, I had a very good call with President Putin. We had a lot of people on the line from our side, from his side. We were talking about Ukraine, which is just a never-ending fight. And look, there's tremendous hatred between President Putin and President Zelensky. They can't seem to get it together. But I think it was a positive call on that subject. And we obviously talked then about the Middle East. And he wants to be helpful. I said, you could be more helpful by getting the Ukraine-Russia war over with. That would be more helpful. But we had a very good talk, and he wants to be very constructive. Yeah, please. কিন্তু কি নিষেধাজ্ঞা কাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা তুলি লোৱা হ'ব সেই বিষয়ে স্পষ্টকৈ একো নকলে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে বিপৰীতে জৰুৰী পৰিস্থিতিৰ বাবে মজুত কৰি ৰখা খাৰুৱা তেল বজাৰলৈ উলিয়াই দিয়াৰ পৰিকল্পনাৰ কথা জনালে ডোনাল্ড ট্ৰাম্পে পেট্ৰল আৰু ডিজেলৰ ওপৰত থকা কৰ হ্ৰাস কৰাৰো চিন্তা চৰ্চা কৰিছে আমেৰিকাই খাৰুৱা তেলৰ ভাণ্ডাৰ মুকলোৱাৰ বাবে G7 দেশৰ সৈতেও আলোচনা চলাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে
11 দিনীয়া মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে দেশত ৰন্ধন গেছৰ ব্যাপক নাটনিৰ অচিৰেই মোকাবিলা কৰাৰ ঘোষণা কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ। খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত $130 হলেও পৰিস্থিতিৰ সৈতে ভাৰতে মোকাবিলা কৰিব বুলি দেশবাসীক অভয় কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীগৰাকীৰ। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। মই পিছত লগ পাম হা। শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। মই এটা এটাকৈ আপোনালোকক কৈ যাব খুজিছোঁ। আপোনালোকে জানে যে ভাৰত চৰকাৰৰ এটা ডাঙৰ আঁচনি আছে, যাক PM স্বনিধি আঁচনি বুলি কোৱা হয়। ইয়াৰ দ্বাৰা ষ্ট্ৰীট ভেণ্ডৰসকলক বেংকে উইদাউট মৰ্টগেজ তেওঁলোকে ঋণ আগবঢ়ায় আৰু প্ৰথম ঋণটো ঘূৰাই দিলে দ্বিতীয় ঋণটো অট'মেটিকেলি বেংকে দিয়ে। এই PM স্বনিধিখন আগতে অকল মিউনিচিপালিটি এৰিয়াত আছিলে। আজি ৰাজ্য চৰকাৰে আমাৰ চেনচাছ টাউনবিলাকলৈকেও এক্সটেণ্ড কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত গাঁও পঞ্চায়ত বিভিন্ন গাঁও পঞ্চায়ত অঞ্চলতো PM স্বনিধি আঁচনি এতিয়াৰ পৰা উপলব্ধ হ'ব। আজি কেবিনেটে গুৱাহাটীৰ সাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্ট, যিটো নুনমাটি অঞ্চলত আমাৰ জল বৰ্ডৰ স্কিমটো নুনমাটি আদি অঞ্চলত যোৱাগৈ নাছিলে, আজি 1367 কোটি টকাৰ অনুমোদন জনাই সাউথ ইষ্ট গুৱাহাটী ৱাটাৰ ছাপ্লাই প্ৰজেক্ট গুৱাহাটীৰ অৱশিষ্ট অঞ্চলত পানীৰ যোগান ধৰাৰ বাবে আৰু এই কামটো লাৰ্চন এণ্ড টাৰ্বো কোম্পানীকো দিয়াৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। আজি এটা কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, আপোনালোকক মই অকণমান বুজাই দিব খুজিম। আমাৰ অসমত চৰকাৰে যিমান মেডিকেল কলেজ বনাইছে এতিয়ালৈকে, ধুবুৰীত ধুবুৰী মেডিকেল কলেজ, গুৱাহাটীত গুৱাহাটী মেডিকেল কলেজ, শিলচৰত শিলচৰ মেডিকেল কলেজ, বিশ্বনাথত বিশ্বনাথ মেডিকেল কলেজ, বঙাইগাঁৱত বঙাইগাঁও মেডিকেল কলেজ। কিন্তু বৰপেটা মেডিকেল কলেজখন ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ নামেৰে নামাকৰণ কৰা হৈছিলে, যিটো আমাৰ বাকী মেডিকেল কলেজ কেইখনৰ লগত মিল নাখায় আৰু সেয়েহে বহুত ক্ষেত্ৰত এইখন প্ৰাইভেট মেডিকেল কলেজ নেকি বুলি আমি বহু প্ৰশ্নৰ উত্তৰ দিবলগীয়া হয়। সেইবাবে আজি কেবিনেটে ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নামটো পৰিৱৰ্তন কৰি বৰপেটা মেডিকেল কলেজ এণ্ড হস্পিটাললৈ ৰূপান্তৰ কৰে। এতিয়াৰ পৰা ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজখনক বৰপেটা মেডিকেল কলেজ হিচাপে নামাঙ্কিত কৰা হ'ব। কিন্তু যিহেতু ফকৰুদ্দিন আলী আহমেদ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল আৰু অসমৰ পৰা তেওঁৱেই প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিলে, গতিকে তেখেতৰ নামত একেধৰণৰ সন্মানীয় বা তাতোকৈ বেছিকৈ সন্মানীয় আন এটা অনুষ্ঠান বা শিক্ষানুষ্ঠানেই হওক বা সাংস্কৃতিক অনুষ্ঠানেই হওক ফকৰুদ্দিন আলী আহমেদৰ নামত নামাঙ্কিত কৰিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে। কি কৰিম সেইটো আমি সিদ্ধান্ত আজিয়ে লোৱা নাই, কিন্তু বৰপেটা মেডিকেল কলেজখনৰ নাম বৰপেটা মেডিকেল কলেজ হ'ব
আৰু আমি সুকীয়াভাৱে ফকৰুদ্দিন আলী আহমেদৰ স্মৃতি জীয়াই ৰখাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। আজি কেবিনেটে মিচিং সমাজৰ উৎসৱ আলি আই লৃগাঙক ৰাজ্যিক বন্ধৰ বাবে স্বীকৃতি দিছে। এতিয়াৰ পৰা আলি আই লৃগাং ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি পাব। আমাৰ কেবিনেটে মিছন বসুন্ধৰাত আজিও বহুকেইটা মাটি আবণ্টন কৰে। তাৰ বিষয়ে মই আপোনালোকক ডিটেইলছত নকওঁ, কাৰণ আপোনালোকে আমাৰ প্ৰেছ ৰিলিজত পাব। আজি কেবিনেটে আমাৰ জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ 10 বিঘা মাটিত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে সাংস্কৃতিক ডিপাৰ্টমেণ্টক এই মাটিটো এলট কৰে। আগতে কাৰ নামত মাটিটো এলট কৰিম তাকে লৈ কনফিউজন আছিলে। এতিয়া ৰাজ্য চৰকাৰে যেনেকৈ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ নামত আছে, এই মাটিখিনিও কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টক দিয়াৰ বাবে সিদ্ধান্ত লয়। আৰু এতিয়াৰ পৰাই জুবিন সমাধি ক্ষেত্ৰ বা জুবিন ক্ষেত্ৰৰ আনুষ্ঠানিক দায়িত্ব ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা ডিপাৰ্টমেণ্টৰ হাতলৈ হস্তান্তৰিত হ'ল। আজি আমাৰ ৰাজ্য চৰকাৰে মই অলপ আগতে মহাৰাজ পিথু ফ্লাইঅভাৰ নিৰ্মাণৰ সময়ত ঘোষণা কৰিছিলোঁ যে গুৱাহাটীত পাহাৰত মাটি আবণ্টনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু তাত আগত যিবিলাক কনষ্ট্ৰেইন আছিল, শ্লোপ আদি বিভিন্ন কাৰণত মাটিৰ পট্টা দিয়া হোৱা নহৈছিলে, আজি আমি কেবিনেটত সকলো ৰিলেক্স কৰি গুৱাহাটীৰ পাহাৰত দিছপুৰত 452 ঘৰ, গুৱাহাটী ৰেভিনিউ চাৰ্কুলত 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছোঁ। 3টা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম। যি বাধা আছিলে পলিচি সংক্ৰান্তত, এই বাধা আঁতৰি গ'ল। মই ৰাজমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ কৰিম, এই 816 গৰাকীক পাৰিলে 15 তাৰিখে মাটিৰ পট্টা দি দিব লাগে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে পাৰে। আৰু 12,000 আবেদন আমাৰ লগত জমা হৈ আছে। বাকী আবেদনখিনিও আমি সংগ্ৰহ কৰি সোনকালে পট্টা দিয়াৰ ব্যৱস্থা হাতত ল'ম। কিন্তু 3টা জেনেৰেশ্যনৰ অসমীয়া হ'ব লাগিব। এইটো নহয় যে গুৱাহাটীৰ হ'ব লাগে, বজালীৰ হওক, বৰপেটাৰ হওক, নলবাৰীৰ হওক, 3টা জেনেৰেশ্যন অসমত থকা পৰিয়াল হ'ব লাগে। এইটো এটা আজি আমাৰ ডাঙৰ সিদ্ধান্ত এটা লোৱা হয়, আৰু যিটো সিদ্ধান্ত সুদূৰ প্ৰসাৰী বুলিয়ে আমি ক'ব লাগিব। আজি আমাৰ কেবিনেটত গোৱালপাৰা জিলাত এখন নতুন ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট নিৰ্মাণ কৰাৰ বাবে 112 বিঘা মাটি আবণ্টন কৰা হয়। অসম গেছ কোম্পানীৰ বাবে 2টা ইনভেষ্টমেণ্ট প্ৰপ'জেল তেওঁলোকে পাইপলাইন বনাব, তাৰ বাবেও 110 কোটি টকাৰ 2টা ইনভেষ্টমেণ্ট প্ৰপ'জেল আজি কেবিনেটে অনুমোদন জনায়। উদ্যোগিক ক্ষেত্ৰত নভেল বায়'ফুৱেলছ লিমিটেড, ষ্টাৰ চিমেণ্ট, আইকনিক গ্লাছ লিমিটেড, জেৰিকো ফুড এণ্ড বিভাৰেজ লিমিটেড, বিল্ডেক্স ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড আৰু আইনক্স ছ'লাৰ লিমিটেড। এই আইনক্স ছ'লাৰ লিমিটেড এই ইণ্ডাষ্ট্ৰিটোৱে ছ'লাৰৰ মডিউল বনাব, ছ'লাৰ প্লাণ্ট বনাব। সেই যিটোত মডিউল বনাই টিংখঙত ইয়াক এষ্টাব্লিছ কৰা হ'ব। টোটেল 6টা ইনভেষ্টমেণ্ট প্ৰপ'জেল আজি কেবিনেটে 24,800 কোটি টকাৰ 6টা ইণ্ডাষ্ট্ৰিয়েল প্ৰপ'জেল আজি কেবিনেটে অনুমোদন কৰে। আজি কেবিনেটে কোকৰাঝাৰ ইউনিভাৰ্চিটি, নগাঁও ইউনিভাৰ্চিটি, গুৰুচৰণ ইউনিভাৰ্চিটি, নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি,
জগন্নাথ বৰুৱা ইউনিভাৰ্চিটি, শিৱসাগৰ ইউনিভাৰ্চিটি, বঙাইগাঁও ইউনিভাৰ্চিটি, এই গোটেইকেইখন নতুন বিশ্ববিদ্যালয়ৰ ফাৰ্ষ্ট ইছ্যু আৰু ফাৰ্ষ্ট অৰ্ডিনেন্সখন অনুমোদন জনায়। বিহালীত আমি এখন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰি আছিলোঁ, নিৰ্মাণ সম্পূৰ্ণ হৈছে। এই অভিযান্ত্ৰিক মহাবিদ্যালয়খন ছবিলাল উপাধ্যায় ইঞ্জিনিয়াৰিং কলেজ নামেৰে নামাঙ্কিত কৰিবলৈ আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এটা কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কমিউনিটি কেইটাৰ নাম আমি কম আপোনালোকক, মোৰ লগত ৰেডিলি নাই। 37টা টি গাৰ্ডেন কমিউনিটি আছিল, যিসকলে ইমান দিনে OBCৰ মৰ্যাদা পোৱা নাছিল। আজি আমি টি গাৰ্ডেনত বসবাস কৰি থকা 37 কমিউনিটি, যোনে ইমান দিন OBC বা MOBCৰ মৰ্যাদা পোৱা নাছিল, তেওঁলোকক আজি ৰাজ্য চৰকাৰে OBCৰ মৰ্যাদা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। মই কমিউনিটি কেইটাৰ নাম আপোনালোকক কৈছোঁ। ভুইনহাৰ, বাক্তি, বনিয়া, ভাইনা, চাচা, ছাত্ৰৰ, দেৱমাঝি, দেহুৰী, ফুলমালী, গোসাই, গঞ্জু, হাজাম, হো, কুৰকু, কস্তা, কালাৰ, কায়স্থ, কানসাৰী, গুণ্ডা, মুণ্ডা, ভিল, তাছা, তান্তি, আমাৰ এই কমিউনিটি তলত কুৰুম, কুডুম, কৰণ, খৈৰা, মাৰাৰ, মেহেৰা, মালহাৰ, মৈৰা, মাল, পাটৰ, পাটুৱা, পাইক, পূজাৰ ভোক্তা, পুৰাণ, ৰাউতীয়া, সোণাই, টংলা, উজিৰ। এই গোটেইকেইটা কমিউনিটি কোনোবা নহয় কোনোবা কমিউনিটিৰ চাবকাষ্ট হিচাপে আছিলে। কোনোবা কমিউনিটি কুৰ্মীৰ চাবকাষ্ট, কোনোবা কমিউনিটি তাছাৰ চাবকাষ্ট আছিলে। আজি আমি ইণ্ডিপেণ্ডেণ্টলি, স্বতন্ত্ৰভাৱে তেওঁলোকক আজি আমি OBCৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। আজি কেবিনেটে আমাৰ অসমত চিডিউল কাষ্ট ডেভেলপমেণ্ট কাউন্সিল এখন নিৰ্মাণৰ বাবেও আজি সিদ্ধান্ত গ্ৰহণ কৰে আৰু ছ'চিয়েল জাষ্টিছ ডিপাৰ্টমেণ্টক সোনকালে এইখন নটিফাই কৰি দিয়াৰ বাবেও অনুমোদন জনায়। মুঠৰ ওপৰত কেবিনেটত আজি লোৱা এই সিদ্ধান্তকেইটাই আছিল। আৰু নিৰ্বাচনৰো পৰিৱেশ, হয়তো ৰাজ্য চৰকাৰৰ এইখনেই মডেল কোড অফ কণ্ডাক্টৰ আগতে শেষ কেবিনেট হ'বও পাৰে। কিন্তু যদি নিৰ্বাচন বিহুৰ পিছলৈকে যায়, তেতিয়াহ'লে ডেফিনেটলি আৰু কেবিনেট বৈঠক হ'ব। কিন্তু যদি নিৰ্বাচন বিহুৰ আগত হয়, তেতিয়াহ'লে এইখনেই শেষ কেবিনেট বৈঠক হ'ব। আৰু মোটামুটি আমাৰ হাতত যিমান দায়িত্ব আছিল আমি গোটেইবোৰ শেষ কৰিছোঁ। বহুতবিলাক এইবাৰ কেবিনেটত সিদ্ধান্ত হৈছে, বহু কেবিনেটো বহিছে। কোনোবা এটা দিন আপোনালোকক আমাৰ যোৱা 5 বছৰত হোৱা গোটেই কেবিনেটৰ সম্পূৰ্ণ কি ধৰণে আমি কিমান কাম কৰিলোঁ, কি নকৰিলোঁ, কেতিয়াবা লগ পালে আমি ভালকৈ কথা পাতিম। কিবা সুধিবলগীয়া আছে যদি সুধিব পাৰে। In Assam, all the 15 medical colleges were named in relation with the geographical entity. Like Guwahati Medical College is Guwahati Medical College, Dhubri is Dhubri Medical College. But somehow Borpeta Medical College was named as Fakhruddin Ali Ahmed Medical College. That has led to certain confusion, and many times people feels that that is a private medical college because all the other medical college, 15 medical colleges have been named in relation to a geographical entity or geographical location. Today we have decided to rename Fakhruddin Ali Ahmed Medical College as Borpeta Medical College, but while renaming, Cabinet has also taken a decision to name another institution befitting to the stature of former President of India, Fakhruddin Ali Ahmed,
and Cabinet authorized Chief Minister to do that immediately. Mr. Chief Minister, if you can also brief about the upcoming visit of the Akkar Bakkar Bombay Bo ঘৰত কোনটো টিএমটি লগাইছে Mython Steel. আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি Okay. ষ্ট্ৰং মানে মাইথন ষ্টীল যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী সাংসদ গৌৰৱ গগৈ বনাম বিজেপিৰ উন্নয়নৰ যাত্ৰা কেৱল হিতাধিকাৰী আঁচনি নহয় মাত্ৰ 5 বছৰতে ৰং সলনি হ'ল যোৰহাটৰ জনতাৰ স্বাৰ্থত জনতাৰ পক্ষত দেশৰ আন আন ৰাজ্যৰ লগতে অসমকো উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ বাবে বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু তাৰে প্ৰতিফলন ঘটিছে যোৰহাটত কেইবাশ কোটি টকাৰে নিৰ্মাণ কৰি থকা বৃহৎ বৃহৎ প্ৰকল্পসমূহত 11 মাৰ্চত জিলাখনৰ অন্যতম কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 11 মাৰ্চত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৰহাট জিলাখনৰ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰিব আৰু ইয়াৰ ভিতৰত এটা অন্যতম প্ৰকল্প হৈছে এটি ৰোডৰ মাজেৰে নিৰ্মাণ কৰা উৰণ সেতুখন যিখন উৰণ সেতুৰ দৈৰ্ঘ্য হৈছে 1.27 কিলোমিটাৰ আৰু প্ৰকল্প ব্যয় হৈছে 177 কোটি টকা যোৰহাট নগৰৰ দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা সমাধান হ'ব যোৰহতীয়া ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই নিৰ্মাণ কৰা হৈছে ইখনৰ পিছত সিখন উৰণ সেতু যোৱাটো বৰ্ষত যোৰহাটৰ 9 আলি উৰণ সেতু জেইল ৰোড উৰণ সেতু ৰাইজৰ বাবে উচৰ্গা কৰাৰ পাছত বুধবাৰে নগৰৰ বৰুৱা চাৰিআলিৰ পৰা ভোগদৈ দলঙলৈকে 1.27 কিলোমিটাৰ দৈৰ্ঘ্যৰ Bakkar Bombay Bo ঘৰত কোনটো টিএমটি লগাইছে Mython Steel. আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি Okay. ষ্ট্ৰং মানে মাইথন ষ্টীল From Guwahati. Next day he will go 14 at 11 o'clock. He will be in Silchar basically at 10:30. And he will lay the foundation stone of Silchar Guwahati Express Highway, which will be constructed at a cost of 22,000 crores. There are some more projects which he will dedicate to the nations, and then he will leave for Calcutta. So there will be 3 meetings in 3 different parts of Assam. স্যাৰ আৰু এটা মই প্ৰশ্ন সুধিব বিচাৰিছিলোঁ কেবিনেটৰ বা এইটো লৈ নহয় কালি এখন প্ৰেছ মিট দিছিল ঠিকাভিত্তিক শিক্ষকে যোনটো তেওঁলোকৰ আছিল যে আপোন ঘৰ আৰু আপোন বাহনৰ যি ঋণ দিয়া চৰকাৰে কৰিছিল সেইখিনি বেংকৰ ফালৰ পৰা তেওঁলোকৰ 4-5 মাহৰ পৰা বন্ধ হৈ আছে তেওঁলোকৰ ফালৰ পৰা হেতু এটা মই গম নাপাওঁ মই বেংকৰ লগত কথা পাতিলোঁ আৰু তো একো নাই বিশেষ What are the 3 biggest achievements in past 5 years that you would like to mention? अरे हम तो क्या 3-4 कर ही नहीं पाऊंगा हर दिन कुछ ना कुछ करते रहता हूँ फिर भी हमारा मैनिफेस्टो बनी रहा है उसमें लिखा जाएगा आज ही दिन में 3 बड़ा काम कर लिया सुबह 40 लाख माताओं को 9 लाख रुपया मिला 9,000 मिला 3,600 crores biggest DBT of Assam साइंस सिटी बनाया कलकत्ता साइंस सिटी से भी बड़ा हुए हैं तो आपको देखना सही है फिर फ्लाईओवर का इनॉग्रेशन किया तो एक ही दिन का 3 काम होते हैं तो 5 साल में हर दिन कोई ना कोई एक अच्छा काम हुआ ही है আজি আপুনি উল্লেখ কৰিছে যে আজি হয়তো শেষ কেবিনেট হ'ব ইমান এখন চৰকাৰে অসংখ্য কেবিনেট হল বহু সিদ্ধান্ত লল আপোনাৰ কেনে ধৰণৰ হেতুত যে কোনটো সিদ্ধান্ত ললো বা কেবিনেটত লৈ কথা নহয় অসমখন এখন প্ৰশাসনিক ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিলো সকলো ডাঙৰ ৰাজ্যতে প্ৰতি সপ্তাহত কেবিনেট হয় এটা সিস্টেম আছিল যিবোৰ অসমত কেতিয়াও সিস্টেম নাছিল কোমানা ৰাতিপুৱা এখন কেবিনেট হৈ গল 2 মাহ নহয় আমি অসমক প্ৰশাসনিক দিশৰ পৰা এখন চৰকাৰলৈ ৰূপান্তৰ কৰিলো যিখন আগত চৰকাৰে নাছিল গোলাপ বৰবৰাৰ সময়ত প্ৰতি সপ্তাহত কেবিনেট হৈছিল মাজত একো নোহোৱা হৈ গৈছিল এতিয়া এটা সিস্টেমত আহি গল গভৰ্ণমেণ্টখন গতিকে বাকিটো সিদ্ধান্ত কি লোৱা হৈছে নাই লোৱা আপোনালোকক তো আমি প্ৰতি সপ্তাহত জনায়ে থাকো প্ৰধানমন্ত্ৰী ডাঙৰীয়া 13 তাৰিখে দুপৰীয়া 2টা বজাত
কোকৰাঝাৰত আহি উপস্থিত হ'ব। BTC একৰ্ডত আমি ৰেলৱে কোচ ৰিপেয়াৰিঙৰ যিটো ফেক্টৰীৰ কথা কৈছিলোঁ, তাত বাছবাৰীত হ'ব, তাৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। ৰাজ্য চৰকাৰৰ অসমমালা প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিব আৰু BTCৰ বাবে গুৰুত্বপূৰ্ণ 6খন ডাঙৰ দলঙৰ আধাৰশিলা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব আৰু 3খন নতুন ৰেল সেৱা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সিদিনাখন আৰম্ভ কৰিব। ভাৰত চৰকাৰৰ ৰেলৱে ডিপাৰ্টমেণ্টৰো কেইবাটাও প্ৰজেক্ট তেওঁ উদ্বোধন কৰিব। সন্ধিয়া তেখেত গুৱাহাটীলৈ আহিব জ্যোতি বিষ্ণু কলা আন্তৰ্জাতিক কলা মন্দিৰত। চাহ বাগিচাৰ শ্ৰমিকসকললৈ যি আমি পট্টা দিয়াৰ কাৰ্যসূচী হাতত লৈছিলোঁ, তাৰ প্ৰথমখন পট্টা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে কৰ কমলেৰে অৰ্পণ কৰা হ'ব। ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি ওলোৱা 150 মেগাৱাটৰ কপিলী হাইড্ৰ পাৱাৰ প্ৰজেক্টটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব। 14 তাৰিখে দিনৰ 10:30 বজাত তেখেত শিলচৰলৈ যাব। 22,000 কোটি টকাৰে নিৰ্মাণ কৰিব বিচৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰজেক্টৰ তেখেতে শুভ আৰম্ভণি কৰিব। 15 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব। ৰাতিপুৱা 10 বজাত তেখেতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব। 11 বজাৰ পৰা তেখেতে ভাৰতীয় জনতা পাৰ্টি আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল'ব। এইখিনি গৃহমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণৰ কাৰ্যসূচী। স্যার রাজীৱ হদিয়াৰ পত্নীক আজি নিযুক্তি প্ৰদান কৰা হ'ল। আমি যি ধৰণে কমিটমেণ্ট কৰিছিলোঁ, ৰাজীৱ হদিয়াৰ পত্নী উপাসনা, তেখেত উপাসনা বকলিয়াল গগৈ, তেখেতক আজি আমি তিনিচুকীয়া জিলাৰ সাব ৰেজিষ্ট্ৰাৰ অফিচত গ্ৰেড 3 পোষ্ট এটাৰ নিযুক্তি পত্ৰ প্ৰদান কৰিলোঁ। सर राहुल गांधी ने फिर से मजाक उड़ाया AI समिट का। मेरा कोई इंटरेस्ट अभी नहीं है। मैं आशीर्वाद यात्रा से आया हूँ, अभी आध्यात्मिक मूड में हूँ मैं। और किबा আছে না? ঠিক আছে, থ্যাংক ইউ।